শিক্ষকৰূপী স্বামীৰ অত্যাচাৰত পিতৃগৃহত আশ্ৰয় অসহায় পত্নী। ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ অনুৰোধ ভুক্তভোগী মহিলাৰ। শিক্ষকসকল সমাজৰ একোজন পথপ্ৰদৰ্শক। শিক্ষকসকলৰ ওপৰতে নিৰ্ভৰ কৰে আমাৰ সমাজৰ নৱপ্ৰজন্মৰ ভৱিষ্যত। কিন্তু আমাৰ সমাজত এনে একাংশ শিক্ষক আছে যিজনৰ পৰা ভৱিষ্যত প্ৰজন্মই লাভ কৰিছে কেৱল মাত্ৰ নেতিবাচক দিশটোহে। তেনে এগৰাকী শিক্ষক হ'ল মৰিগাঁও জিলাৰ মইৰাবাৰীৰ হাতীমূৰীয়াৰ মনিৰুজ্জামান। মইৰাবাৰীৰ ৰাষ্ট্ৰীয় ভাষা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক মনিৰুজ্জামানে সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মৰ মাজেৰে 2022 চনৰ 24 জুলাই তাৰিখে ডিঙৰ গাইনগাঁৱৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু বিয়াৰ কিছুদিন পাছৰে পৰা শিক্ষকৰূপী মনিৰুজ্জামানে যৌতুক বিচাৰি পত্নীৰ ওপৰত আৰম্ভ কৰে শাৰীৰিক আৰু মানসিক নিৰ্যাতন। স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি পিতৃগৃহৰ পৰা স্বামীক যৌতুক হিচাপে আদায় দিয়ে 5 লাখ টকা। তাৰ পাছতো সলনি নহ'ল স্বামী মনিৰুজ্জামান। আন মহিলা যুৱতীৰ সৈতে মনিৰুজ্জামানৰ আছে পৰকীয়া প্ৰেম। নিশা 12 বজালৈকে আন বিবাহিত মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰি ঘৰলৈ আহি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ পত্নীৰ। অৱশেষত ৰূপায়ন্তৰ হৈ মনিৰুজ্জামানৰ পত্নীয়ে আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হয় পিতৃগৃহত। আৰু আজি এটা বছৰে পিতৃগৃহতে আশ্ৰয় লৈ আছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে। ন্যায় বিচাৰি ন্যায়ালয়ৰ কাষ চাপিছে যদিও এই পৰ্যন্ত ন্যায় পোৱা নাই এইগৰাকী মহিলাই। সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ন্যায় বিচাৰি অনুৰোধ জনাইছে শাৰীৰিক মানসিক নিৰ্যাতনৰ বলি হোৱা এইগৰাকী মহিলাই। নিউজ ডেস্ক ৰিপৰ্ট ND 365। মাইকী এজনীৰ লগত পৰুকোৱা প্ৰেম। গড়ৰ ওচৰতে আশা কৰ্মীৰ চাকৰি কৰে এজনী ছোৱালী আছে। হাজবেণ্ড থকা স্বত্তে সেইটো মাইকীৰ লগত ৰাতি 12টা-1টা বজাত সহবাস কৰি আহে আৰু বিভিন্ন নাৰীৰ লগত ৰুমত ৰাখি অবৈধ সম্পৰ্ক কৰি থাকে। মই ভাবো কি বেলেগ ছোৱালীৰ মাজতে কোনো জীৱন। তেখেত এজন চৰকাৰী শিক্ষক হয়। মোৰ স্বামীৰ নাম মনিৰুজ্জামান। তেখেতৰ চাকৰি হৈছে মইৰাবাৰী ৰাষ্ট্ৰভাষা এম.ই. স্কুলত চৰকাৰী শিক্ষক হয়। এতিয়া মোৰ স্বামীয়ে মোক নিনিয়ে, মোৰ ওপৰত শাৰীৰিক মানসিক অত্যাচাৰ চলায়। মোৰ নিনিয়ে, বেলেগত বিয়া পাতিব। পৰুকোৱা প্ৰেম। ৰাতি 12টা-1টা বজাত আহে, প্ৰেমিকাৰ লগত সহবাস কৰি আহে। মই কিবা এটা কথা ক'লে ৰাতি 12টা-1টা বজাত আহি মোক ডেইলি মাৰপিট কৰে, অত্যাচাৰ কৰে। ঘৰৰ সকলো মানুহে মোক মাৰপিট কৰে, অস্বাভাৱিক নিৰ্যাতন চলায়, শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায়। এতিয়া 4-5টা বিয়া ভাঙিছে। নগাঁও এজনী ছোৱালীৰ লগত বিয়া সম্পৰ্ক হৈছিল, সেইটো ভাঙিছে। লাহৰীঘাট মানুহৰ ঘৰত গৈ পেলাই কয় যে ডিভোৰ্চ হৈ গৈছে, মই বিয়া পাতিম, এইটো মোক নিনিয়ে। দুদিন পিছে মানুহক পঠাই আমাৰ ঘৰত ডিভোৰ্চ দিবৰ কাৰণে। মোৰ এতিয়ালৈকে কোনো ডিভোৰ্চ হোৱা নাই। নগাঁও কোৰ্টত কেছ 2টা চলি আছে, মৰিগাঁও কোৰ্টত এটা কেছ চলি আছে। পৰহি মই টমটম দি আহি আছো, মোৰ স্বামীয়ে গৈ আছে বাইক দি, তেতিয়া কৈছে মোক বোলে মাৰি পেলাব, তোক নিনিও, তোক মাৰি জেলত যাম। আৰু তাৰ ককায়েক এটা মোৰ জেঠাল হয়, নুৰজামাল হয়, মইৰাবাৰী কাপোৰৰ দোকান দিয়ে। সেইজনে আৰু এটা বিয়া পাতিছিল। সিহঁতৰ কিবা যৌতুক কিবা-কিবি লাগে। এজনী ছোৱালী আনি জীৱন ধ্বংস কৰে। সেই ছোৱালীজনী দুখীয়া ঘৰৰ ছোৱালী হয়। ছোৱালীজনীক বহুত জ্বলাইছে, পিছত গুচি গৈছে। তেতিয়া মোৰ ওপৰতো সেইটো অত্যাচাৰ চলাইছে। মই এইটো অত্যাচাৰ মানি নলওঁ। মই CM ছাৰৰ ওচৰত এইটোৱেই অনুৰোধ, যাতে আমি নাৰী লাঞ্ছনা হৈ, আজিৰ তাৰিখত আমি নাৰী লাঞ্ছনা হৈয়ে আছো। নাৰীৰ সুৰক্ষিত লাগে, নাৰীৰ কাৰণে এটা আইন আহিব লাগে। যিহেতু CM ছাৰে কৈছে যে চৰকাৰী শিক্ষক দ্বিতীয় বিয়া কৰিব নোৱাৰিব, অনুমতি ল'ব লাগিব। লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জনাইছো, যেতিয়া 3 তালাক বন্ধ কৰিছে, নাৰীক আশীৰ্বাদ দিছে, নাৰীৰ কাৰণে এটা সন্মান দিছে। আমাক ন্যায় লাগে। এতিয়া কৈ আছে কি মোক মাৰি পেলাব, অমুক কৰিব, তমুক কৰিব। মই যোনটো কলেজৰ পঢ়ি গৈছো, সেইটো কলেজৰ প্ৰফেচাৰ মোৰ ঘৰত গৈছে, গৈ পেলাই কৈছে তাক বোলে ডিভোৰ্চ দিব লাগে। এইবিলাক কেছত বোলে একো নহয়, টকা দি বোলে চেনেল মিলাব, মোক বোলে চাই ল'ব। এতিয়া মই চিটেট দিম। এতিয়া মই ভাবি আছো যে ডিঙত কম্পিউটাৰ কৰিম। মই কেনেকে কৰিম? কেতিয়া মোক ভয় লগা হৈছে ঘৰৰ পৰা ওলাবৰ কাৰণে। মই কোৰ্টত কেনেকে যাম, কেনেকে কি কৰিম? মই CM ছাৰত অনুৰোধ, যাতে
CM ছাৰে মোক এইখিনি সুবিধা কৰি দিব লাগে, মই যাম। মানুহৰ জন্ম এবাৰ হয়, মৃত্যু এবাৰ হয়, বিয়াওতো এবাৰেই হয়। মই দুবাৰ কেতিয়াও বিয়া নহওঁ। মোৰ স্বামীৰ লগত মই সংসাৰ কৰিম। মই ভাবো মনিৰুজ্জামানৰ লগত মই সংসাৰ কৰিম। মই বোলে পত্নী ধৰ্ম পালন কৰিব নোৱাৰো। মই যদি পত্নী ধৰ্ম পালন কৰিব নোৱাৰো, তেতিয়া মই বিয়া হৈছো। মোক মেডিকেল প্ৰুফ লাগিব। মুখেৰে বেমাৰ ক'লে নহ'ব, মেডিকেল প্ৰুফ দেখুৱাব লাগিব। কিয় এজনী ছোৱালী নি পেলাই মোক জীৱনটো ধ্বংস, এজনী ছোৱালীৰ জীৱন কিয় ধ্বংস কৰিব? সেইটোৰ কাৰণে ন্যায় লাগে। মই বাৰে বাৰে এইটোৱে কৈ আছো, CM ছাৰৰ অনুৰোধ যাতে CM ছাৰে মোক ন্যায় দিয়ে।